ওম নমঃ শিৱায় নমস্কাৰ বন্ধুসকল জুলাই মাহটো ককট ৰাশিৰ জাতক জাতিকাসকলক কিদৰে পাৰ হ'ব কোনখিনি ক্ষেত্ৰত বিশেষকৈ সাৱধানতাৰ অৱলম্বন কৰিব সকলোখিনি তথ্য আমাৰ এই গুৰুত্বপূৰ্ণ ভিডিঅ'টোৰ জৰিয়তে জানিব পাৰিব জুলাই মাহৰ ৰাশিফল অনুসৰি ককট ৰাশিৰ জাতক জাতিকাসকলৰ এই মাহটো আপোনালোকৰ পৰিয়ালৰ সৈতে সম্পৰ্ক সুদৃঢ় হ'ব আপোনালোকৰ প্ৰতি সকলো সদস্য মৰম বাঢ়িব বুলি কৈছে যাৰ ফলত ভাতৃত্ববোধ আপোনালোকৰ বৃদ্ধি পাব ককট ৰাশিৰ লোকসকলে বিশেষকৈ পিতৃ-মাতৃক লৈ অলপ আৱেগিক হ'ব পাৰে এই মাহত গতিকে তেওঁলোকক বিশেষ মৰম দিয়ক তেওঁলোকক কেয়াৰ কৰক বুলি কৈছে প্ৰতিটো ক্ষেত্ৰতে আপোনালোকে ভাই ভনীৰ পৰা আপুনি সম্পূৰ্ণ সমৰ্থন পাব বুলি কৈছে আপোনাৰ আত্মবিশ্বাস বাঢ়িব এই মাহত তেওঁলোকে আপোনালোকক সহায় কৰিব ইয়াৰ দ্বাৰা আপোনালোকৰ কামবোৰ সম্পূৰ্ণ হ'ব বুলি কৈছে ব্যৱসায়িক ক্ষেত্ৰত কৈছে যে ককট ৰাশিৰ লোকসকলৰ এই মাহত বিশেষকৈ ব্যৱসায়ৰ প্ৰতি বিশেষ গুৰুত্ব দিব নোৱাৰিব পাৰে যাৰ ফলত লোকচান হ'ব পাৰে কিন্তু আপোনালোকে নিজৰ মনটোক ধৰি ৰাখিব লাগিব আৰু কৈছে যে এনে পৰিস্থিতিত বন্ধু বান্ধৱী বা আপোনালোকৰ ঘৰৰ মানুহখিনিৰ পৰা সমৰ্থন পাব আৰু তেওঁলোকে আপোনালোকক পথ প্ৰদৰ্শন কৰিব সেইফালৰ পৰা উন্নত হ'ব বুলি কৈছে এই মাহত আপোনালোকৰ শত্ৰুৱে আপোনাৰ প্ৰতি ভাল চিন্তা কৰিব ককট ৰাশিৰ লোকসকলৰ যিসকল ব্যৱসায় ক্ষেত্ৰত জড়িত ব্যৱসায়ত বিশেষ ক্ষতিৰ সন্মুখীন নহ'ব চৰকাৰী কাম কৰা মানুহে নিজৰ বাবে নতুন কিবা এটা কৰাৰ কথা ভাবিব যাৰ বাবে তেওঁলোকে কামৰ প্ৰতি মোহভংগ হ'ব ব্যক্তিগত কাম কৰাসকলে বিশেষকৈ কামৰ প্ৰতি আগ্ৰহী ইমান এটা দেখা পোৱা নাযায় কিন্তু আপোনালোকে নিজৰ কৰ্মৰ ক্ষেত্ৰত ফ'কাছ দিবই লাগিব আগবাঢ়ি যাবৰ বাবে আনকি কোনো বিষয়ক লৈ আপোনালোকৰ সহকৰ্মীসকলৰ সৈতে কাজিয়া হ'ব পাৰে গতিকে সাৱধান হ'ব লাগিব ছাত্ৰ ছাত্ৰীসকলৰ বাবে এই মাহটো সৃষ্টিশীলতাৰ ক্ষেত্ৰখনত গুৰুত্ব দিব আৰু নিজৰ আগ্ৰহ অনুসৰি কাম কৰিবলৈ আগ্ৰহী হ'ব কলেজত পঢ়া যিসকল ষ্টুডেণ্ট আছে ছাত্ৰ ছাত্ৰী আছে অলপ এলেহুৱা হ'ব পাৰে আৰু কামৰ প্ৰতি আগ্ৰহ কম হ'ব বেছিভাগ সময় টিভি কম্পিউটাৰ মোবাইল আদিত কটাব পাৰে প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলোৱা ছাত্ৰ ছাত্ৰীসকলে নিজকে শক্তিশালী অনুভৱ কৰিব ইয়াৰ দ্বাৰা ককট ৰাশিৰ লোকসকলৰ নতুন শক্তি আহিব বুলি কৈছে যিসকল ছাত্ৰ ছাত্ৰী আছে প্ৰেম জীৱনৰ কথা ক'বলৈ যাওঁতে ককট ৰাশিৰ যিসকল বিবাহিত লোক আছে বিশেষকৈ তেওঁলোকে সংগীৰ পৰা সম্পূৰ্ণ সমৰ্থন লাভ কৰিব যিয়ে তেওঁলোকৰ মনটো সুখী কৰি ৰাখিব এই সময়ত আপোনাৰ সংগীৰ পৰা উপহাৰ লাভ কৰিব পাৰিব প্ৰেম জীৱনত বিশেষকৈ আপোনালোকৰ সংগীৰ ওপৰত অধিক দৃঢ় বিশ্বাস থাকিব বিয়াৰ অপেক্ষা থকা সকল বিশেষকৈ জুলাই মাহত হতাশ হ'ব যদি কাৰোবাৰ প্ৰতি আকৰ্ষণ আছে তেন্তে এই মাহত নিজৰ মনৰ কথাবোৰ আপোনালোকে প্ৰকাশ কৰাৰ সুবিধা পাব বুলি কৈছে স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা জুলাই মাহটো ককট ৰাশিৰ লোকসকলৰ বাবে কিছুমান ক্ষেত্ৰত অশুভ হ'ব পাৰে গুৰুতৰ অসুস্থতাৰ সম্ভাৱনা আছে গতিকে এই মাহত নিজৰ স্বাস্থ্য পাতি ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰিব লাগিব এই মাহত আপুনি কোনোবা নহয় কোনোবা ৰোগে আপোনালোকক আগুৰি ধৰিব পাৰে যাৰ বাবে আপোনালোকৰ মানসিক স্বাস্থ্যও কিছু আপোনালোকৰ বিঘ্নিত হ'ব পাৰে যিকোনো ধৰণৰ সমস্যাৰ পৰা হাত সাৰিবলৈ আগতীয়াকৈ নিজকে পৰীক্ষা কৰি লওক বুলি কৈছে যাতে পিছত কোনো সমস্যা নহয় গতিকে এই ক্ষেত্ৰত ধ্যান ৰাখিব লাগিব ককট ৰাশিৰ লোকসকলৰ বাবে যদি আপুনি জুলাই মাহৰ শেষৰ ফালে কিছু আপোনালোকৰ সময় এৰি যায় তেন্তে গোটেই মাহটোৱে আপোনালোকৰ মংগল আৰু সফলতা কঢ়িয়াই আনিব এই মাহত যি কামত বিশেষকৈ আগবাঢ়িব যি কামত হাত দিব তাত সফলতাৰ মুখ দেখিবলৈ পাব ককট ৰাশিৰ লোকসকলে এই মাহত বিশেষকৈ কৈছে যে আপোনালোকৰ ঘনিষ্ঠ বন্ধু আৰু শুভাকাংক্ষীসকলৰ পৰা সম্পূৰ্ণ সহযোগিতা আৰু সমৰ্থন লাভ কৰি থাকিব এই মাহত আপোনালোকে আপোনালোকৰ কঠোৰ পৰিশ্ৰম আৰু নিষ্ঠাৰ বাবে আপোনালোকৰ সপোন বাস্তৱায়িত কৰাৰ দেখা যাব আপোনাৰ পদোন্নতি আৰু বদলি ইচ্ছা এই মাহৰ আৰম্ভণিতে পূৰণ হ'ব পাৰে সমাজ সেৱাৰ লগত জড়িত লোকসকলক বিশেষ বঁটাৰে সন্মানিত কৰা হ'ব পাৰে বুলি কৈছে এই সময়ছোৱাত ব্যৱসায় সম্পৰ্কীয় সকলো প্ৰচেষ্টা সফল হোৱা দেখা যাব কিন্তু সেই কৈছে যে প্ৰথমতে আপোনালোক কৈছে অলপ সাৱধানতাৰ অৱলম্বন কৰিব লাগিব কেৰিয়াৰ সম্পৰ্কীয় যাত্ৰা সুখদায়ক আৰু সফল বুলি প্ৰমাণিত হ'ব এই মাহৰ মাজভাগত আপোনালোকৰ বাক্য আৰু আচৰণ বহুত আপোনালোকে নিয়ন্ত্ৰণ কৰিব লাগিব মাহৰ দ্বিতীয় সপ্তাহত বিশেষকৈ আপোনালোকৰ কেৰিয়াৰ বা ব্যৱসায়ত কিছুমান আপোনালোকৰ যি প্ৰচেষ্টা সফল হ'ব বুলি কৈছে কেৰিয়াৰ সম্পৰ্কীয় যাত্ৰা সুখদায়ক হ'ব আৰু সফল বুলি প্ৰমাণিত হ'ব মাহৰ মাজভাগত আপোনালোকৰ বাক্য আৰু আচৰণ বহুত নিয়ন্ত্ৰণ কৰিব লাগিব গতিকে এই ক্ষেত্ৰত ককট ৰাশিৰ জাতক জাতিকাসকলে গুৰুত্ব প্ৰদান কৰিব লাগিব মাহৰ দ্বিতীয় ভাগত আপোনালোকৰ কেৰিয়াৰ বা ব্যৱসায়ত যিকোনো পদক্ষেপ আগুৱাই যোৱাৰ সময়ত বা যিকোনো ডাঙৰ সিদ্ধান্ত লোৱাৰ সময়ত আপুনি অতি সাৱধান হ'ব লাগিব এই মাহত গতিকে ধ্যান ৰাখিব আপোনালোকৰ গাইডেন্সৰ বাবে ৰাশিফলটো আপোনালোকক প্ৰদান কৰা হৈছে আৰু এই সময়ছোৱাত আৱেগ বা খঙৰ বাবে কোনো ডাঙৰ সিদ্ধান্ত গ্ৰহণ নকৰিব গতিকে এই ক্ষেত্ৰত ককট ৰাশিৰ জাতক জাতিকাসকলে অলপ গুৰুত্ব দিব লাগিব নহ'লে পিছত অনুতাপ কৰিবলগীয়া হ'ব পাৰে পস্তাবলগীয়া হ'ব পাৰে গতিকে ধ্যান ৰাখক মাহৰ দ্বিতীয় সপ্তাহত বিশেষকৈ ককট ৰাশিৰ লোকসকলৰ ওপৰত অধিক কামৰ চাপ পৰিব বুলি কৈছে কামৰ প্ৰেছাৰ যথেষ্ট পৰিব এই সময়ছোৱাত কামৰ লগতে কামবোৰ কৰিবই লাগিব আৰু নিজৰ শৰীৰটোৰ প্ৰতি বিশেষ গুৰুত্ব দিব লাগিব তেতিয়াহে ভাল হ'ব বুলি কৈছে এই সময় ব্যৱসায়িক দৃষ্টিকোণৰ পৰাও অলপ প্ৰতিকূল বুলি গণ্য কৰা হ'ব এই সময়ছোৱাত অৰ্থাৎ এই মাহত বজাৰত আপোনালোকৰ সুনাম বৃদ্ধি পাব বজাৰত আপোনালোকে নিজৰ প্ৰতিযোগীৰ সৈতে
আপোনালোকে কঠোৰ প্ৰতিযোগিতাত অৱতীৰ্ণ হ'ব লাগিব পাৰে বুলি কৈছে অৰ্থাৎ কিছু কম্পিটিশ্যন হ'ব ব্যৱসায়ত মাহৰ শেষৰ ফালে জীৱনসংগীৰ সৈতে তীৰ্থযাত্ৰালৈ যোৱাৰ সম্ভাৱনা আছে কিছু লোকৰ সেইফালৰ পৰা এই মাহটো অত্যন্ত শুভ দেখা পোৱা গৈছে বন্ধুসকল এই মাহটোত ধৈৰ্য বজাই ৰাখক খং নিয়ন্ত্ৰণ কৰক আপোনালোকৰ বাবে শুভ বাৰকেইটা হৈছে মঙ্গলবাৰ শুক্ৰবাৰ বৃহস্পতিবাৰ আৰু দেওবাৰ এই মাহত এইকেইটা বাৰত যদি কিবা এটা কাম কৰে ভাল প্ৰতিফলন দেখিব এই মাহত আপোনালোকৰ অৱস্থা ভাল হ'ব কিন্তু যিকোনো সিদ্ধান্ত লোৱাৰ সময়ত আপুনি আপোনালোকৰ ন্যায়পৰায়ণ আৰু যুক্তিসংগত আপোনাৰ এটা ভুল সিদ্ধান্ত এই মাহত আনৰ ওপৰত বিৰূপ প্ৰভাৱ পেলাব পাৰে গতিকে চিন্তাশীলভাৱে সিদ্ধান্ত লওক আপোনাৰ যিকোনো সম্পৰ্কত আপোনাৰ সংগীয়ে আপোনাৰ প্ৰতি কিছুমান ক্ষেত্ৰত উদাসীন আচৰণ কৰিব পাৰে গতিকে সাৱধান হ'ব আৰু এনে পৰিস্থিতিত আপুনি প্ৰতিক্ৰিয়াৰ প্ৰকাশ কৰাটো এৰাই চলিব লাগে যদি কিবা এটা খঙত আছে জীৱনসংগী সেইখিনি ঠাণ্ডা হ'লে বা তেওঁলোকে কিবা এটা বুজি পোৱাৰ পিছত আপোনালোকে নিজৰ মনৰ ভাৱবোৰ প্ৰকাশ কৰক নিশ্চয়কৈ ভাল প্ৰতিফলন দেখিব যদি আপোনালোকৰ দুইফালৰ পৰা খং ৰাগে কথা পাতে সমস্যাবোৰ পৰিস্থিতি অলপ বেয়া হ'ব পাৰে আপুনি প্ৰতিক্ৰিয়াৰ প্ৰকাশ কৰাটো এৰাই চলিব লাগে কিছুমান ক্ষেত্ৰলৈ তেওঁলোকক কিছু ঠাই দিলে ভাল হ'ব কিছু সময় দিয়ক যাতে আপোনালোকৰ পাৰস্পৰিক সম্পৰ্কবোৰ পুনৰ উন্নত হ'ব পাৰে আপোনালোকৰ মনোযোগ আপোনালোকৰ স্বাস্থ্যৰ ওপৰত আপোনালোকৰ এই মাহত ৰাখিব আৰু কৈছে যে এনে লাগে যেন আপুনি আপোনালোকৰ স্বাস্থ্যৰ প্ৰতি বেছি চিন্তিত নহয় গতিকে চিন্তা কৰিব লাগিব হেল্থৰ প্ৰতি আপোনালোকে ধ্যান ৰাখক কিন্তু এইটো আপোনালোকৰ প্ৰতি ন্যায্য নহয় কিছুমান সমস্যাৰ সৃষ্টি হ'ব পাৰে যাৰ বাবে আপুনি স্বাস্থ্যৰ ওপৰত গুৰুত্ব দিব লাগিব সম্ভৱ হ'ব যে আপুনি নিজৰ স্বাস্থ্যপাতিৰ ক্ষেত্ৰত প্ৰয়োজন আপোনালোকে অনুভৱ কৰিব বা কোনো স্বাস্থ্যজনিত সমস্যাৰ সৃষ্টি হ'ব পাৰে গতিকে অলপ সাৱধান হ'ব লাগিব এই মাহত নিজৰ পৰিস্থিতিৰ সুবিধা লৈ নিজৰ সিদ্ধান্তত ভাৰসাম্য আৰু ন্যায়পৰায়ণতা বজাই ৰাখক ভাল প্ৰতিফলন দেখিব সিদ্ধান্ত লোৱাৰ সময়ত যুক্তিসংগতৰ পন্থা গ্ৰহণ কৰক যাতে আপুনি আৰু আপোনালোকৰ চৌপাশৰ লোকসকলে কোনো ধৰণৰ নেতিবাচক প্ৰভাৱৰ পৰা হাত সাৰিব পাৰে গতিকে এই ক্ষেত্ৰত অলপ গুৰুত্ব প্ৰদান কৰিলে নিশ্চয়কৈ সুন্দৰ প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব আৰু এই মাহত বিশেষ কিছুমান কথা প্ৰতি ধ্যান ৰাখক সম্পৰ্কত ধৈৰ্য আৰু বুজাবুজিৰ দেখুৱাওক যদি আপোনালোকৰ সংগীয়ে আপোনাৰ প্ৰতি কিছুমান বিৰূপ আচৰণ কৰিছে তেন্তে তেওঁলোকক সময় বা স্থান দিয়ক প্ৰতিক্ৰিয়াৰ প্ৰকাশ তৎক্ষণাত নকৰিব কিয়নো ইয়াৰ ফলত পৰিস্থিতি আৰু বেছি বেয়া হ'ব পাৰে প্ৰথমতে আপোনালোকক কৈছিলোঁ ধ্যান ৰাখিব সময়ৰ লগে লগে আপোনালোকৰ সম্পৰ্ক উন্নত হ'ব স্বাস্থ্যৰ ক্ষেত্ৰতো ইয়াক আওকাণ কৰিলে আপোনালোকৰ বাবে ক্ষতিকাৰক হ'ব পাৰে গতিকে নিয়মীয়াকৈ পৰীক্ষা আৰু প্ৰয়োজনীয় চিকিৎসকৰ পৰামৰ্শ লওক ভাল প্ৰতিফলন দেখিব যদি কোনো আপোনালোকৰ ভিতৰুৱা সমস্যা আছে শৰীৰত তেনেহ'লে চিকিৎসকৰ পৰামৰ্শ ল'বলৈ এই মাহত একেবাৰে নাপাহৰিব আপোনালোকৰ জীৱনশৈলীত স্বাস্থ্যসন্মত অভ্যাস অন্তৰ্ভুক্ত কৰক যেনে নিয়মীয়াকৈ আপোনালোকে ব্যায়াম কৰক সুষম খাদ্য খাওক পৰ্যাপ্ত জিৰণি লওক ইয়াৰ ফলত আপোনালোকৰ শাৰীৰিক আৰু মানসিক অৱস্থাও উন্নত হ'ব গতিকে এইখিনি আপোনালোকে নিয়ম পালন কৰিব ভাল এটা প্ৰতিফলন দেখিব যদি আপোনালোকে আমাৰ এই চেনেলটোত একেবাৰে নতুন হয় চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো ভাল লাগিলে অনুগ্ৰহ কৰি লাইক এটা কৰি দিব কমেণ্ট বক্সত হৰ হৰ মহাদেৱ ওম নমঃ শিৱায় লিখি দিবলৈ নাপাহৰিব আপোনালোকৰ সকলোৰে দিনটো শুভ হওক মনৰ ইচ্ছাবোৰ পূৰণ হওক তাৰে কামনা কৰিছোঁ আপোনালোকৰ মাহটো সুন্দৰভাৱে পাৰ হওক ওম নমঃ শিৱায় ওম নমঃ